আমাৰ অসমীয়া গামোচাখন এতিয়া বিগ টাইম বিজনেছ হৈ গৈছে। আমাৰ ইমোশ্যন হয় অসমীয়া গামোচাখন, কিন্তু কিছুমান বহিৰাগতই এই গামোচাখনো সিহঁতে মানে এটা ডাঙৰ বিজনেছ কৰি দিছে, যাৰ ফলত আমাৰ ইয়াৰে খিলঞ্জীয়া যিখিনি মানুহ সিহঁতে যিখিনি গামোচা প্ৰডিউচ কৰে তাত বহুত প্ৰব্লেম হৈ আছে। ভিডিঅ' এটা পাইছিলোঁ, চাওকচোন ভিডিঅ'টো। আমাৰ অফিচৰ পৰা ল'ব লাগিব, সেই কথাটো বুজাই আছো, কৈ আছো, আপোনালোকে মানি নলয়। আপোনালোকে যদি আমাক ধৰিছে স্যাৰ, গৰত নধৰিব। মই যাম আৰু লগত ফেঞ্চি বজাৰত তলক চলক। চাওক শুনক, মই যাম শুনক, এইটো আপোনালোকে ইয়াতেহে কৈছে, মই যাম, এতিয়াই যাম মই যাম। ইয়াতেহে কৈছে আপোনালোকে, কিন্তু আপোনালোকে বন্ধ কৰক আগত। আমি কিয় বন্ধ কৰিব লাগিব? আপুনি ঘৰত অহাটো বন্ধ কৰক আপোনালোকে। আমি অসমীয়া হয়, আমি অসমীয়া হয়। স্যাৰ বন্ধ কৰিলে কি ক্ষতি হয়? মালটো অহা বন্ধ কৰিলে কি হয়? পইচা তোলা, আমাৰ পৰা পইচা তোলা বন্ধ কৰিব, আমাৰ পৰা পইচা তোলা বন্ধ কৰিব। অসমীয়া ল'ৰাকেইটাই সৰু সৰু ব্যৱসায় কৰিছে, আমি এইটো গামোচা কেতিয়াও ছাপোৰ্ট নকৰো, কিন্তু কথাটো হ'ল এই গোটেই গণেশগুৰি যিমান মাৰোৱাৰী বিহাৰী আছে চবেই বিকি আছে, ধৰিব পাৰিবনে? ফেঞ্চিত যাব লাগিব, বলক আমি চব ফেঞ্চিত যাওঁ, ফেঞ্চিত গৈ ধৰিব লাগিব। এইখিনিও জব্দ কৰক, নাই এইখিনিও জব্দ কৰক, এজন সচেতন অসমীয়া হিচাপে কৈছো, এইখিনিও জব্দ কৰক, কিন্তু ফেঞ্চিত যিমান বহিৰাগতাই কৰিছে তাকো কিন্তু জব্দ কৰিব লাগিব। কথাটো ষ্ট্ৰেট এণ্ড কথাটো চিম্পল। যদি এই অসমীয়া মানুহখিনিক গামোচা চেল কৰিব নিদিয়ে, সিহঁতৰ যদি দোকান বন্ধ কৰিব দি আছে, এট দ্য ছেম টাইম যিখিনি বহিৰাগতই আপোনাৰ ফেঞ্চি বজাৰ আৰু বেলেগ বেলেগ জেগাত চেল কৰে, ফেক্টৰী সিহঁতৰ বাহিৰত থাকে, বাহিৰৰ পৰা সিহঁতে বনাই মেলি অসমত আনি চেল কৰে, সেইবোৰ দোকানো কিন্তু বন্ধ হ'ব লাগিব। যদি এই মানুহখিনিক, আমাৰ অসমীয়া মানুহখিনিক কৈ আছে, সিহঁতকো ক'ব লাগিব। সিহঁতকো কম, সিহঁতকো বন্ধ কৰিব কৈ আছোঁ, এইবিলাক নহ'ব। জাষ্ট বিকজ উই আৰ প'ৰ, আমি সহজ হয়, আমাৰ পইচা নাই, আমাক এক্সপ্লইট কৰিলে নহ'ব। আৰু সিহঁতৰ পইচা আছে, পইচা দি পিনে ফিটিং হৈ যায়, এইবোৰ নচলিব। যদি ৰুল আছে, এটা ছেট অফ ৰুল বনাওক, চবে ফ'ল' কৰিব লাগিব, চিম্পল কথা। আৰু চাওক, আমাৰ অসমীয়া গামোচাখন ন, আমাৰ কাৰণে ইমোশ্যন হয়। আগতে গাঁৱত আমাৰ অসমীয়া মানুহখিনিয়ে নিজে মানে বনাইছিলে, এতিয়া মাছ প্ৰডাকশ্যন লাগে, বাট কোৱালিটি ষ্টিল আমাৰ মানুহে যদি এইবোৰ প্ৰডিউচ কৰে, কোৱালিটিটো পূৰা ভাল হৈ থাকে। এবাৰ ৰঙালী বিহুতে জুবিন দাই মঞ্চতো কৈছিলে যে এইবোৰ ফাল্টু ফকতীয়া গামোচা, এইবোৰ বাহিৰৰ পৰা আহে, এইবোৰ নিকিনিব, আমাৰ ইয়াৰে যিখিনি খিলঞ্জীয়া থলুৱা মানুহে যিখিনি প্ৰডিউচ কৰে সেইবোৰ কিনক, তেতিয়াহে আমি হেল্প কৰিম ন এজন অসমীয়াক। আমি এজনে এজনক হেল্প কৰিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম, মনত ৰাখিব। আৰু চাওক, ৰুল চবৰে কাৰণে কিন্তু ছেম হ'ব লাগিব, পইচা লৈ পিনে ফিটিং হ'লে নহ'ব।